অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ মেথছৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 2ৰ বিষয়ে। 1ৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ কুৱেশ্যন নম্বৰ 2ৰ বিষয়ে। তো কুৱেশ্যন নম্বৰ 2ত কি আছে, যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। মানে ইয়াৰ ভিতৰত 5টা গণিত দিয়া আছে, য'ৰ কি কৰিব লাগে, যোগাত্মক বিপৰীত উলিয়াব লাগে। যোগাত্মক বিপৰীত মানে কি হয় আমি বুজাই পেলাই উলিয়াও আহক। তো যোগাত্মক বিপৰীত সংখ্যাবোৰ কি হয়, একচুৱেলি আমি যোগাত্মক বিপৰীত কি হয়, দুটা সংখ্যাৰ যোগফল যদি 0 হয় সেই অংকক কি কোৱা হয়, যোগাত্মক বিপৰীত। মানে যোগাত্মক বিপৰীতটো হ'ল দুটা সংখ্যা যোগ বিয়োগ কৰি যোগফল আমাৰ কিমান হ'ব লাগিব, যোগফল 0 হ'ব লাগিব। দুটা সংখ্যা যোগ ফল ইকুৱেল টু 0 হ'ব লাগিব। এইটো হ'ল যোগাত্মক বিপৰীতৰ সংজ্ঞা। তো আমি চাওঁ -7ৰ 1 নম্বৰত কি দিয়া আছে, -7/9। এইটো কেতিয়া 0 হ'ব, যোগাত্মক বিপৰীত। ইয়াৰ যোগাত্মক বিপৰীত ইকুৱেল টু কিমান হ'ব, এটাৰ যোগাত্মক বিপৰীত হ'ব 7/9। কিয়নো আমি ইয়াতে যদি সমাধান কৰি চাওঁ, -7/9 + 7/9 কৰিলে কিমান হয়, 9 লসাগু ওপৰত -7 + 7, এইটো 0/9 ইকুৱেল টু 0। তো এইটো হ'ব যোগাত্মক বিপৰীত। তেতিয়াহ'লে তোমালোকে আৰামছে কৰিব পাৰিবা। 2 নম্বৰ কি আছে, 3। এই 3ৰ যোগাত্মক বিপৰীত কি হ'ব, যোগাত্মক 3ৰ যোগাত্মক বিপৰীত কি হ'ব, -3। 3 নম্বৰ -2/8ৰ যোগাত্মক বিপৰীত ইকুৱেল টু 2/8। মানে তোমালোকে এইটো বস্তু মনত ৰাখিবা, যদি মাইনাছ আছে সংখ্যাটো ছেম টু ছেম লিখিবা। যদি সংখ্যাটো মাইনাছ আছে, মাইনাছটো কি হ'ব, যাই পেলাই আমাৰ প্লাছ হৈ যাব। আৰু কি আছে, 19/-7ৰ যোগাত্মক বিপৰীত ইকুৱেল টু কি হ'ব, 19/7। আৰু এটা কি আছে 5 নম্বৰ, -a/cৰ যোগাত্মক বিপৰীত a/c। তোমালোকে এইটো বুজি পালা যে যোগাত্মক বিপৰীত মানে কি হয়, সেইটো সংখ্যাটো ছেমে থাকে, অকল মাইনাছ থাকিলে প্লাছ দিব লাগে, কাৰণ দুটা সংখ্যা যোগ কৰিলে আমাৰ যোগফল 0 হ'ব লাগিব। এতিয়া চোৱা 3 নম্বৰ কি দিছে যে -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। ছেম আগৰ নিচিনা -20 আৰু 11ৰ যোগাত্মক সংখ্যা দুটা কি হ'ব আমি কৰিছোঁ। তো -20/11ৰ ইয়াৰ সলিউশ্যন হ'ব, -20/11ৰ যোগাত্মক বিপৰীত যোগাত্মক বিপৰীত কি হ'ব, 20/11। আৰু কি হৈছে 5/6ৰ যোগাত্মক বিপৰীত ইকুৱেল টু -5/6 হৈ গ'ল আমাৰ 3 নম্বৰ। 4 নম্বৰ কি কৈছে যে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা। ইয়াৰে কি উলিয়াব দিছে, গুণাত্মক বিপৰীত সংখ্যা। গুণাত্মক বিপৰীত মানে আমি কি কৰিব লাগে, গুণাত্মক বিপৰীতটো হ'ল যে দুটা সংখ্যাৰ যদি পূৰণফল আমাৰ যাই পেলাই 1 হ'ব লাগে, দুটা সংখ্যাৰ পূৰণফল 1 হয়, তাক কি কোৱা হয়, গুণাত্মক বিপৰীত। গুণাত্মক বিপৰীতৰ আৰু এটা নাম হ'ল প্ৰতিকৰম। যদি কেতিয়াবা লিখা থাকে যে প্ৰতিকৰম লিখা আৰু গুণাত্মক বিপৰীত একেই বস্তু। তো সমাধানৰ কিন্তু গুণাত্মক বিপৰীত লিখিব দিছে, সলিউশ্যন 1 নম্বৰ। আমি কি কৰিম, -13ৰ গুণাত্মক বিপৰীত কি হ'ব, -13ৰ গুণাত্মক কি হ'ব, দুটা সংখ্যাৰ পূৰণফল কি কৈছোঁ মই, 1 হ'ব লাগিব। -13ৰ গুণাত্মক হ'ব, -2 মাইনাছে থাকিব, 1/13 আমাৰ কি হ'ব, 1/13। আমি ইয়াতে কৰি চালে -13 ইনটু 1/-13 কৰিলে কিমান হ'ব, মাইনাছ কেঞ্চেল হ'ব, 13 কেঞ্চেল, এইফালে কিমান থাকিব, 1। দুটা সংখ্যাৰ পূৰণফল কিমান হ'ব লাগে, 1।
তাৰমানে 2 নম্বৰটো সেম 2 নম্বৰ কৈছে -4/9 ইনটু -2/7 এইটো সমান কিমান হয় মাইনাছ মাইনাছ কি হ'ব প্লাছ 2 4 গুণ কিমান হ'ব 8 ইফালে 9 7 যা 63 ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব 63/8 3 নম্বৰ কি আছে -2 ইনটু 2/5 তাৰমানে কিমান হয় 2 ইনটু 2 2 যা 4 -4/5 গুণাত্মক বিপৰীত কিমান হ'ব যাই পেলাই 5/4 কিন্তু আগত হ'ব মাইনাছ আৰু 4 নম্বৰ -1ৰ গুণাত্মক বিপৰীত -1ৰ গুণাত্মক বিপৰীত -1ৰ গুণাত্মক বিপৰীতটো কি হ'ব 1 কাৰণ -1 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব -1ৰ গুণাত্মক বিপৰীত -1 হ'ব আৰু 5 নম্বৰ হৈছে 2n/5ৰ গুণাত্মক বিপৰীত হ'ব যে 5/2n মানে সংখ্যাটো সেমে থাকিব গুণাত্মক বিপৰীত হ'ল এটা হ'ব তলৰটো ওপৰত যাব ওপৰটো তলত আহিব কাৰণ আমি দুটা সংখ্যা পূৰণ কৰি কিমান হ'ব লাগিব 1 5 নম্বৰটো চোৱা 5 নম্বৰ কি কৈছে -1 2/3ৰ গুণাত্মক বিপৰীত 5/3 হয়নে নহয় যুক্তি দিয়া তো এইটো আৰু এইটো একে হয়নে নহয় চাও হা কি কৈছিলে যে -1 ইনটু 2/3ৰ গুণাত্মক বিপৰীত এতৰ গুণাত্মক বিপৰীত এতৰ গুণাত্মক বিপৰীত কিমান হ'ব 2 3 1 যা 3 -3 প্লাস 2 যাই পেলাই আমাৰ কিমান হ'ব ডিভাইড বাই 3 তো আমাৰ কিমান হ'ব 3 + 2 -1/3 3 1 যা 3 প্লাস 2 কি হ'ব -5/3 আমাৰ এনসারত কি দিছিলে যে আমাক দিছিলে এতেকে -1 2/3 গুণাত্মক বিপৰীত 5/3 নহয় কি হ'ব -5/3